সকলোকে পুনৰ এবাৰ আনটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। শীতৰ বজাৰখন নানা ৰঙী শাক পাচলিৰে ৰঙীন হৈ পৰিছে। কালি ক্ৰয় কৰা কেইবিধমান শাকৰ লগত মোৰ প্ৰিয় মেথি শাকো আছিল। আহকচোন আজি বনাওঁ মেথি শাকৰ পৰঠা। তাৰ বাবে 250 গ্ৰাম মেথি ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ। কুকাৰত মেথি শাকখিনি দি অলপ নিমখো দিলোঁ আৰু কুকাৰ বন্ধ কৰি সিজিবলৈ দিলোঁ। এটা পাত্ৰত 1/2 কাপ আটা, এইফালে চব কুকাৰত 2টা হুইচেল মাৰি দিলে সেইখিনি আটাতে 2 চামুচ বেচন, 1/4 স্পুন জনি গুটি হাতেৰে মোহাৰি দি দিলোঁ, বগা তিল 1/2 চামুচ, হালধি গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি জোখ অনুসৰি দিলোঁ, 2 ফুটা নহৰু পিহনাত পিহি দিলোঁ, 1/2 ইঞ্চি আদাও পিহি দিলোঁ। এয়া দেখিছেনে মেথি শাকখিনি সিজি গ'ল। মিক্সিত জাৰলৈ দিলোঁ। একেবাৰে ঠাণ্ডা হোৱাৰ পিছত 1/2 কাপ পানী মিহলাই মেথিখিনি পিহি পেলালোঁ আৰু অলপ অলপকৈ আটাখিনিত দি আটাখিনি ভালদৰে মঠি পেলালোঁ। এটা মিহি আটাৰ ডো তৈয়াৰ কৰি পেলালোঁ। তাতে এচামুচ তেল চাৰিওফালে সানি দিলোঁ আৰু অলপ সময়ৰ বাবে ঢাকি দিলোঁ। অলপ সময়ৰ পিছত আটাখিনি ছেট হৈ গ'ল। অলপ হাতেৰে মুঠি ল'লোঁ আকৌ এবাৰ আৰু বল বনাই গোল কৰি ল'লোঁ। এতিয়া বেনলাত এটা আটাৰ লাডু লৈ তাক গোলকৈ বেলি ল'লোঁ আৰু দুভাগ কৰি দিলোঁ আৰু তিনিকোণীয়া শ্বেপ দি দিলোঁ। এতিয়া বহলাই বেলি ল'লোঁ। এয়া চাওক ত্ৰিভুজ আকাৰৰ পৰঠা ৰেডি হৈ গ'ল। গৰম টাৱাত দুইফালে সেকি তেল লগাই দিলোঁ। দুইফালে ভালদৰে সেক খোৱাৰ পিছত মেথি শাকৰ কোমল আৰু মচমচীয়া পৰঠা ৰেডি হৈ গ'ল। বাকীখন পৰঠাও এনেদৰে সেকি পেলালোঁ। আলু মটৰৰ লগত পৰঠা পৰিৱেশন কৰিলোঁ। চাওক একেবাৰে কোমল মোলায়ম মেথি শাকৰ পৰঠা ৰেডি। ধন্যবাদ।